আজি পুৱা 9:30 বজাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে। আমি ক'ব খুজিছোঁ চিপাঝাৰত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ভৱেশ ডেকাৰ যি ধৰণে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, হত্যা কৰা হ'ল, তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয় হৈছে এনেধৰণৰ কথা বতৰা সকলোৰে মনত সেই প্ৰশ্নৰ উদ্বেগ ঘটিছে। এতিয়া খবৰ আহিছে GNCHত হ'ব ভৱেশ ডেকাৰ মৰণোত্তৰ পৰীক্ষা। মঙলদৈৰ পৰা ছাত্ৰজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ। চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ 7গৰাকী শিক্ষকক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। এই মুহূৰ্তত আৰক্ষীয়ে সোধা পোছা কৰিছে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক। হত্যাকাৰী ছাত্ৰজনৰ লগতে আন 3 সতীৰ্থক আৰক্ষীয়ে সোধা পোছা কৰিছে। এই মুহূৰ্তত আটাইকে পাথৰীঘাট আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে। পাথৰীঘাট আৰক্ষী চকীত এজাহাৰ দিবলৈ ভিৰ কৰিছে মৃত ছাত্ৰজনৰ আত্মীয়। ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে গাঁওবাসী। আৰক্ষী চকীৰ চৌহদত শতাধিক জনতাই ভিৰ কৰি প্ৰতিবাদো সাব্যস্ত কৰিছিল। আৰু এই মুহূৰ্তত পোনে পোনে মই পাথৰীঘাট আৰক্ষী চকীলৈ যোৱাৰ চেষ্টা কৰিম। আৰু পাথৰীঘাট আৰক্ষী চকীৰ চৌহদত মোৰ সতীৰ্থ মনোজ আলী এই মুহূৰ্তত আছে। মনোজ, পুৱাৰে পৰা এই ঘটনাটোৱে সমগ্ৰ অসমৰ মানুহৰ মন মগজু জোকাৰি গৈছে। কি পৰ্যায়ত আচলতে সমাজখনত কি ধৰণৰ কথা বতৰা, কি ধৰণৰ বাতাবৰণে বিৰাজ কৰিছে সেয়া অত্যন্ত বেছি চিন্তনীয় হৈছে। যিহেতু শিক্ষক শিক্ষয়িত্ৰীসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ হত্যাকাৰী ছাত্ৰজন লগত 3 সতীৰ্থ, তেওঁলোকক জেৰা কৰি থকা হৈছে। এই মুহূৰ্তৰ শেহতীয়া খবৰ মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ মনোজ। এটা কথা উল্লেখ কৰিব লাগিব যে বিষয়টো আচলতে সৰু কিন্তু গভীৰভাৱে ভাবিবলগীয়া হৈছে যে এগৰাকী ছাত্ৰ বন্ধুৰ মাজত ইটিকিং আৰু তাচ্ছিল্যবোধৰ পৰিৱেশে আচলতে কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া হৈছে আজিৰ এই উদাহৰণটো। যে এগৰাকী ছাত্ৰই আন এগৰাকী ছাত্ৰ ইটিকিং কৰিছিল, তাচ্ছিল্যবোধ কৰিছিল আৰু তাৰপিছত হত্যাৰ দৰে ঘটনা সংঘটিত হৈছিল। আৰু যিখন বিদ্যালয়ত এই ঘটনাটো সংঘটিত হৈছিল তাৰ পৰা কিছু নিলগত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু মোৰ কাষতে স্থানীয় লোক কিছু উপস্থিত আছে যিসকল লোকে আচলতে আজিৰ এই ঘটনাটো কেতিয়াও হ'ব বুলি ভাবা নাছিল। আৰু তেওঁলোকে আচলতে আজিৰ দিনটো তেওঁলোকে অতি মৰ্মান্তিক আৰু অতি দুখেৰে যে তেওঁলোকে পাৰ কৰিব লাগিব কেতিয়াও হয়তো তেওঁলোকে ভাবিবলগীয়া হোৱা নাছিল। এগৰাকী ব্যক্তি আছে, আমি কথা পাতিম। গোটেই ঘটনাটো আপোনালোকে কেনেধৰণে আচলতে আওৰাব বিচাৰিব? থিয় হৈ দিব। আজিৰ এই অনাকাংক্ষিত ঘটনাৰ কাৰণে আমি যথেষ্ট মৰ্মাহত হৈছোঁ। গোটেই অঞ্চলটিয়ে, অকল মহলাৰ পৰাই নহয়, এটা বৃহত্তৰ অঞ্চলটিৰ ৰাইজ ইয়াত উপস্থিত হৈছে ৰাতিপুৱাৰ পৰা এই ঘটনাটোৰ পিছৰ পৰা। গতিকে আমি মৰ্মাহত হৈছোঁ। এতিয়া আমি এটা কথাই এই মুহূৰ্তত অনুভৱ কৰিছোঁ, এটা সময়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক শাস্তি দিয়াৰ এটা ব্যৱস্থা আছিল আৰু যিটোৰ কাৰণে যথেষ্ট সমীহ কৰিছিল, শিক্ষকসকল সমীহ কৰিছিল। আৰু সেই সমীহ কৰি কিছু ক্ষেত্ৰত দুষ্টামিয়ে হওক বা অন্যান্য ক্ষেত্ৰৰ পৰা কিছু ক্ষেত্ৰত বিৰত আছিল। এতিয়া আজি এই ক্ষেত্ৰত কিন্তু অনুভৱ কৰিছোঁ সেই ধৰণৰ ব্যৱস্থাৰো কিন্তু প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰতো বিভাগীয়ভাৱে এইবিলাক কথা বিবেচনা কৰাৰ নিশ্চয় প্ৰয়োজন আছে। গতিকে আমি অনুভৱ কৰিছোঁ এই ধৰণৰ ৰখাব বিচাৰিছোঁ। মই এইখিনি মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ সুনীল ভূঞা, যে আৰক্ষীয়ে আচলতে ইতিমধ্যে 7গৰাকীকৈ যি শিক্ষক আছে সেই শিক্ষকক আটক কৰিছে। আৰু যি হত্যাকাৰী ছাত্ৰ আৰু তেওঁৰ সতীৰ্থসকলক ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পৰিয়ালৰ লোকে যি ঘটনা সংঘটিত হৈছে তাৰ পাছত আচলতে তেওঁলোকৰ ঘৰখনত এক অবৰ্ণনীয় পৰিৱেশ, যাৰ কাৰণে তেওঁলোকৰ আত্মীয় অথবা কুটুম্ব বা গাঁওবাসীয়ে আচলতে এজাহাৰ দিয়াত কিছু বিলম্ব হৈছে। আজি সন্ধিয়াৰ ভাগত তেওঁলোকে এজাহাৰ দিবলৈ গৈছে, কিন্তু আৰক্ষীৰ পৰা আচলতে তেওঁলোকে যি ধৰণে সঁহাৰি পাব লাগে তেনেধৰণৰ মনোজ আলী, যিহেতু এই ঘটনাটো দেওবাৰৰ পৰা আৰম্ভ হৈছিলে বুলি অভিযোগ উত্থাপিত হৈছে, মৃত ছাত্ৰজনৰ পিতৃয়ে সেই কথা উল্লেখ কৰিছে, মৃত ছাত্ৰজনৰ সহপাঠীয়ে সেই কথা উল্লেখ কৰিছে, খুদ বিদ্যালয়খনৰ শিক্ষকসকলে। যদি দেওবাৰে তেনেকুৱা এটা ঘটনা ঘটিছিলেই তেতিয়াহ'লে সোমবাৰে অৰ্থাৎ আজিৰ দিনটোত বিদ্যালয় কৰ্তৃপক্ষ অকণমান সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছিল বা চকু ৰখাৰ প্ৰয়োজনীয়তা আছিল। আৰু আৰক্ষী যিগৰাকী তদন্তকাৰী আৰক্ষী বিষয়া বিদ্যালয়খনলৈ গৈছিল, তেখেতে এই বিষয়টো যে বিদ্যালয় কৰ্তৃপক্ষৰ ক'ৰবাত অৱহেলা বা ক'ৰবাত হেমাহি জড়িত হৈ আছে নেকি, ক'ৰবাত সুৰুঙা আছে নেকি, এই কথা তন্নকৈ পৰীক্ষা কৰিম বুলি কৈছিল। তাৰ কিবা শেহতীয়া তথ্য আছে নেকি?
নিশ্চয়কৈ সুনীত ভূঞা অতি গুৰুত্বপূৰ্ণ কথা যে বিদ্যালয়খনত যি অনুশাসনহীনতা তাৰ বিষয়টো আচলতে ৰাইজৰ মাজত অতি প্ৰভাৱিত কৰিছে কাৰণ বিদ্যালয়খনত যি কেইগৰাকী ছাত্ৰই আচলতে পুৱাতে অধ্যয়ন কৰিবলৈ আহিছিল তেওঁলোকে দেওবাৰে এটা সামান্য কাজিয়াত তেওঁলোকে লিপ্ত হৈছিল কিন্তু এই ঘটনাটো পিতৃক আচলতে ছাত্ৰগৰাকীয়ে অৱগত কৰিছিল তাৰপিছত যেতিয়া বিদ্যালয়লৈ আহিছিল বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়টো আচলতে কেনেধৰণে লৈছিল ৰাইজৰ মাজত এটা প্ৰশ্নৰ অৱতাৰণা হৈছে শেহতীয়াভাৱে এই কথাটো আচলতে আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেওঁ আচলতে এই বিষয়টো স্পষ্টকৈ কৈছে যে কেনেধৰণে আচলতে এই ঘটনাটো সংঘটিত হ'ল আমি আৰক্ষী সকলে আমি গোটেই যিকেইগৰাকী শিক্ষকক আটক কৰা হৈছে বা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক আমি সোধা পোছা কৰিম আৰু সোধা পোছা কৰাৰ পিছত যি ধৰণে আচলতে এই ঘটনাটো সংঘটিত হৈছে তাৰ বিহিত ব্যৱস্থা ইতিমধ্যে আৰক্ষীয়ে গ্ৰহণ কৰিব বুলি আমাৰ আগত উল্লেখ কৰিছে কিন্তু যিকেইগৰাকী আৰক্ষী বিষয়া তাত প্ৰথম অৱস্থাত উপস্থিত হৈছিল আৰক্ষী সেই বিষয়াকেইগৰাকীয়ে কিন্তু এই প্ৰধান শিক্ষক বা যিসমূহ আচলতে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আছিল তেওঁলোকৰ সৈতে কেনেধৰণে আচলতে বাৰ্তালাপ কৰিছে সেয়া এতিয়াও আচলতে ৰাইজৰ মাজত এটা সন্দিহান হৈ আছে কিন্তু ঘটনাটো আচলতে সকলোৰে বাবে উদ্বেগ প্ৰকাশ কৰিছে এগৰাকী ছাত্ৰ নেতা আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিছোঁ গোটেই বিষয়টোৰ ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব চাওক আজি যিটো ঘটনা হ'ল এই ঘটনাটো আচলতে আমাক লজ্জিত কৰিছে আৰু এই সমাজত এনেকুৱা ধৰণৰ ঘটনা কিন্তু বিৰূপ প্ৰভাৱ পেলায় এগৰাকী ছাত্ৰ বিদ্যালয়ত সহৰীয়া অহাৰ পিছত তেখেতৰ মৃতদেহ ঘৰলৈ উভতি যাবলগীয়া হৈছে এইটো খুব দুখজনক বিষয় এই বিষয়টো আমি দুটা দিশত চাব পাৰোঁ ধন্যবাদ জনাইছোঁ মনোজ আপুনি তেখেতসকলৰ লগত কথা পাতক মই পৰৱৰ্তী সময়ত সেয়া দেখুওৱা সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম এই মুহূৰ্তত আপুনি তেখেতসকলৰ লগত থাকক আৰু শেহতীয়া ঘটনাক্ৰম কোন দিশলৈ যায় তাৰ প্ৰতি নজৰ ৰাখক আপুনি কথা পাতক